চাওক লাভ জিহাদৰ জৰিয়তে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে সেই ৰ'জ আলীক ইতিমধ্যে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে যদিও এই মুহূৰ্ততো কিন্তু যিগৰাকী যুৱতী আচলতে 17 বছৰীয়া এগৰাকী যুৱতী মৃদুমুদ্ৰা ডেকা তেওঁ এতিয়াও সংকটমুক্ত নহয়। কালিয়ে যিহেতু তেওঁক এই GMCHলৈ লৈ অহা হৈছিল আৰু বিশেষজ্ঞ চিকিৎসকসকলে তেওঁক সেৱা আগবঢ়াই থকা হৈছে, তেওঁক চিকিৎসা প্ৰদান কৰি আছে, কিন্তু তেওঁ এতিয়াও সংকটমুক্ত নহয়। যিহেতু তেওঁ আমি পুৱাৰে পৰা সেই বাতৰি আপোনালোকৰ সন্মুখত দাঙি ধৰিছিলোঁ যে তেওঁক GMCHৰ ICUত ৰখা হৈছে। তেওঁ মূৰত কেইবাটা স্থানতো তেওঁ আঘাতপ্ৰাপ্ত হৈছে, তেওঁৰ ৰাজহাড়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছে, লগতে তেওঁৰ হাওঁফাওঁ পৰ্যন্ত ক্ষতিগ্ৰস্ত হৈছে। সেইবাবে আৰক্ষীৰ ক্ষমা কৰিব চিকিৎসকৰ বিশেষজ্ঞ দলে কেইবাটাও বিভাগৰ বিশেষজ্ঞ চিকিৎসকে তেওঁক চিকিৎসা আগবঢ়াই আছে, কিন্তু এতিয়াও সংকটমুক্ত নহয়। কিছু সময় পূৰ্বে আমি যিহেতু GMCHৰ অধীক্ষকৰ সৈতে কথা পাতিছিলোঁ, তেতিয়া তেওঁ এটা কথা উল্লেখ কৰিছিল যে তেওঁক এই বহুখিনি সময় চিকিৎসাৰ প্ৰয়োজন হ'ব, কাৰণ এতিয়াও যিহেতু তেওঁ ICUত আছে। বিশেষকৈ এই যি নৃশংস ঘটনা, সেই ঘটনাৰ যি চক, সেই ঘটনাৰ পৰা তেওঁ বাহিৰলৈ ওলাই আহিব পৰা নাই। আৰু যদি কোনো লোক বা চিকিৎসকে তেওঁৰ কেনেধৰণৰ অৱস্থা বা তেওঁৰ লগত যদি কথা বতৰা যদিও পাতে, কিন্তু তেওঁ এক প্ৰকাৰ ভয়ত আছে, তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া তেওঁ প্ৰকাশ কৰা নাই। আৰু সেইবাবে আমি দেখিছোঁ যে কেইবাটাও বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকল ইয়ালৈ আহিবলগীয়া হৈছে, কাৰণ শৰীৰৰ কেইবাটাও স্থানত যিহেতু আঘাতপ্ৰাপ্ত হৈছে। তেওঁৰ এই যে চিকিৎসা, এই চিকিৎসা নিশ্চিতভাৱে দীঘলীয়া হ'ব আৰু ইতিমধ্যে তেওঁৰ বাবে বিশেষ কিছু ব্যৱস্থা কৰা হৈছে আৰু পৰ্যায়ক্ৰমে সেইসমূহ তথ্য আমাক GMCH কৰ্তৃপক্ষই দাঙি ধৰিব। কিন্তু এই যি ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ পৰা এটা কথা ক'ব লাগিব যে ৰাজ্যত ক্ৰমাৎ যি ধৰণে লাভ জিহাদৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে, এই ঘটনাক যাতে ৰোধ কৰিব পাৰে তাৰ বাবে আৰক্ষী এতিয়া অধিক কঠোৰ হ'বলৈ হ'ল। কাৰণ এনেবোৰ ঘটনা যদি সংঘটিত হৈ থাকে, তেনেহ'লে অকালতে বহু লোক তেওঁলোকে নিজৰ জীৱনৰ পৰা তেওঁলোকে আঁতৰি যাবলগীয়া হয়। বহু পৰিয়ালৰ অমানিশা নামি আহে, তেওঁলোকৰ সন্তানৰ প্ৰতি ভাবুকি নামি আহিছে। সেয়েহে এনেধৰণৰ লাভ জিহাদৰ ঘটনা বা এনেধৰণৰ নৃশংস ঘটনা ৰোধ কৰাৰ বাবে এতিয়া বিশেষভাৱে তৎপৰ হ'ব লাগিব আৰক্ষী প্ৰশাসন। কাৰণ যিকোনো স্থানতে, অসমৰ আজি কেৱল নলবাৰী জিলা বুলিয়ে নহয়, আন জিলাতো যদি এনেধৰণৰ ঘটনা হয়, তাত তাৎক্ষণিকভাৱে সেই ঘটনা ৰোধ কৰিব পৰাকৈ ব্যৱস্থা বা কাৰ্যক্ৰম হৈ থাকিব লাগিব আৰক্ষী প্ৰশাসন, যাতে এনেধৰণৰ কোনো ঘটনা পুনৰবাৰ যাতে সংঘটিত নহয়, অকালতে যাতে কোনেও নিজৰ জীৱন হেৰুৱাবলগীয়া নহয়, এনেধৰণৰ এটা অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়। তাৰ বাবে আৰক্ষী আৰু প্ৰশাসন বদ্ধপৰিকৰ হ'ব লাগিব, দায়বদ্ধ হ'ব লাগিব। আৰু এই যি ঘটনা, এই ঘটনা যাতে পুনৰবাৰ সংঘটিত নহয় তাৰ প্ৰতি সকলোৱে সজাগ হৈ থাকিব লাগিব। কিছু সময় পূৰ্বে যিহেতু আমাৰ হাতত তথ্য আহিছে, ইতিমধ্যে আপুনি সেই কথা উল্লেখ কৰিছে যে মুকালমুৱা চৰত তেওঁক ৰ'জ আলী, যিটো আচলতে এটা ধুৰন্ধৰ নৃশংস হত্যাকাৰী, তেওঁক যিহেতু লৈ যোৱা হৈছিল তাত যিহেতু তেওঁ আৰক্ষীৰ বন্দুককাৰী, তেওঁ পলাবলৈ চেষ্টা কৰিছিল। তেতিয়া আৰক্ষীয়ে প্ৰথমে তেওঁৰ ভৰিলৈ তেওঁলোকে গুলি নিক্ষেপ কৰিছিল আৰু তাৰ পিছতো যেতিয়া তেওঁ সেই যি বন্দুককাৰী পলোৱা যি কাৰ্য, সেয়া তেওঁ পৰা বিৰত থকা নাছিল। তাৰপিছত আৰক্ষীয়ে তেওঁক গুলি কৰিবলৈ বাধ্য হৈছিল, যাৰ ফলত গুলিবিদ্ধ হৈ তেওঁ ইতিমধ্যে নিহত হৈছে। কিন্তু এই মুহূৰ্তত আমাৰ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব যে ৰ'জ আলীৰ সৈতে আৰু এগৰাকী যিহেতু যুৱক বা আৰু এজন যিহেতু লোক আছিল, সেইগৰাকী যুৱক বৰ্তমান ক'ত আছে, ক'ত পলায়ন কৰিছে, তেওঁক কৰায়ত্ব কৰিব পাৰিছে নে আৰক্ষীয়ে, সেই প্ৰতিও সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। কাৰণ এনে এটা নৃশংস ঘটনা যিহেতু সংঘটিত কৰিছে, সেয়েহে এই ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী দোষীয়ে তেওঁলোকে শাস্তি পাব লাগিব, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব। সেয়েহে এতিয়া আৰক্ষীৰ প্ৰধান কাম হ'ব, যিহেতু ৰ'জ আলী ইতিমধ্যে নিহত হৈছে, তেওঁৰ লগত থকা যি অভিযোগ আহিছে যে আন এজন যুৱক আছিল বুলি, সেই যুৱকজন বৰ্তমান ক'ত পলায়ন কৰিছে, তেওঁক কিদৰে তেওঁক কৰায়ত্ব কৰিব পৰা যায়, সেই প্ৰতি আৰক্ষীয়ে এতিয়া দৃষ্টি নিবদ্ধ কৰিব লাগিব, আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।